তস্তা মুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্ৰাসুৰৰ হাতত যজ্ঞ কৰিছিল পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰ শত্ৰু নিধন হওক মন্ত্ৰত খেলি মেলি লাগি গ'ল আৰু খঙৰ ভমকত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন আৰু তাৰ পৰিণতি আপোনালোকে জানে ইন্দ্ৰৰ হাতত বৃত্ৰাসুৰ বধ হ'বলগীয়া হ'ল গতিকে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি প্ৰভু ভগৱন্তৰ মনত দ্বেষ নাই কিন্তু আমি অধিকাৰী নহয় সেইকাৰণে আমাক কৈছে যে এইটো যিহেতুকে তোমালোক অধিকাৰী নহয় ইমানখিনি তোমালোকে মানিব নোৱাৰা গতিকে এই মাৰ্গটো সাইড কৰি থোৱা নিৰ্গুণ নিৰাকাৰ মাৰ্গ কিয় শংকৰাচাৰ্যই চতুষ্টয় সাধনাৰ কথা কৈছে যোগ্য মাত্ৰ হ'বৰ কাৰণে জ্ঞান মাৰ্গত যাবলৈ যোগ্যতা থাকিবৰ কাৰণে চতুষ্টয় সাধনাৰ কথা দিছে তাত কেইটামান মাত্ৰ কথা বুজি লওক যিটো আমাৰ কাৰণে সম্ভৱে নহয় শান্ত দান্ত তিতিক্ষা উপৰতি প্ৰথম কৈছে মনৰ ওপৰত সংযম দ্বিতীয়ত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন তৃতীয়ত কৈছে সহনশীলতা গুণ চতুৰ্থত আছে বিষয়ৰ ওপৰত উঠিব পৰা এই চাৰিটা কোৱালিটি আমাৰ কাৰ আছে অৰ্জুনৰ দৰে মহাপুৰুষে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত স্বীকাৰ কৰি গৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম ষষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা হে ভগৱান হে সখা মোৰ মনটো বহুত চঞ্চল মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰো মই মনক কন্ট্ৰোল কৰিব নোৱাৰো আৰু ভগৱানে মানিছে অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেনতু কৌন্তেয় বৈৰাগ্যেন গীৰ্যতে ষষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক গীতা অসংশয় হে সখী ইয়াত কোনো সন্দেহ নাই যে মনটো নিগ্ৰহ কৰা অতি কষ্টকৰ অৰ্জুনৰ দৰে যি নৰনাৰায়ণৰ নৰৰূপে অৱতাৰ সেইজনৰো যেতিয়া মনৰ ওপৰত সংযম নাই আপোনাৰ মোৰ মনৰ ওপৰত কি সংযম হ'ব নিৰ্গুণ নিৰাকাৰ আমাৰ কাৰণে নহয় আমি এছএছবিত জইন কৰিছিলোঁ 93 জম্মু কাশ্মীৰ এখন জংঘল এক্সাৰচাইজত আমাক এৰি দিছিল ট্ৰেইনিং কৰিব লাগে জংঘলত থাকিব লাগে তাত যি পাওঁ খাই বৈ নিজক জীয়াই ৰাখিব লাগে আৰু জংঘলত ঘূৰি ফুৰোতে এটা গুফাৰ ওচৰত এজন মানুহ লগ পাইছিলোঁ মানুহজনক সুধিলোঁ যে আপুনি জংঘলৰ মাজত অকলে অকলে কি কৰিছে মানুহজনে ক'লে গুফাটোত দেখিছে বোলো দেখিছোঁ ইয়াত এজন সন্যাসীয়ে 12 বছৰ তপস্যা কৰিছিল নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কিন্তু তেওঁ বহুতখিনি শক্তি আহৰণ কৰিলে ব্ৰহ্মক সাক্ষাৎ পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু যিখিনি শক্তি আহৰণ কৰিছিল সমস্ত শক্তি হেৰুৱাবলগীয়া হ'ল আমি ক'লো চাব পাৰিম নে সোমাই বোলে অন্ধকাৰ ভিতৰত বোলো চাবলৈ ইচ্ছা গৈছে অকণমান পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে টুল এখনত সেই ঋষিজনৰ ফটোখন আছে যিজনে 12 বছৰ ধ্যান কৰিছিল আমি নিজে দেখি অহা কথা আৰু যেতিয়া আমি ওলাই আহিলোঁ জংঘলৰ পৰা কাষৰ গাঁৱত যেতিয়া সুধিলোঁ এই বিষয়লৈ যে ভিতৰত এনেকুৱা এজন মানুহ লগ পাইছিলোঁ গুহা এটাৰ সন্মুখত আৰু আমাক ক'লে তাৰ ভিতৰত 12 বছৰ এজন ঋষিয়ে তপস্যা কৰিছিল এই কথাখিনি শুদ্ধ নে কেনেকুৱা কি কথা আমাক কৈছিল যে ছাৰ সব শুদ্ধ কথা কৈছে এটা কথা আপোনাৰ পৰা লুকুৱাইছে বোলো কোনটো যে যিজন ঋষি কৈ আছে সেইজন ঋষি তেওঁ নিজেই বেলেগ কোনো নহয় সেইজনেই 12 বছৰ তাত ধ্যান কৰিছিল এইটো সত্য আৰু তপস্যা ভংগ হৈ এতিয়া এজন সাধাৰণ মানুহৰ দৰে প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে পাইছে কৰ্মকাণ্ডৰ জ্বলন্ত উদাহৰণ 28 সহস্ৰ ঋষি স্বীকাৰ কৰিছে কৰিলোঁ যজ্ঞ 80 সহস্ৰ বছৰ হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলোঁ ব্যৰ্থে না আমি কি ক'ম ভাগৱতে কৈছে কৰ্মকাণ্ড কিমান কঠিন বুজাই দিলে আৰু জ্ঞান মাৰ্গৰ জ্বলন্ত উদাহৰণ ব্যাস যি ব্ৰহ্মক সমাধিত সাক্ষাৎ পাইছিল সেইজন ব্যাসদেৱ উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণি গান্থি অধুমুখে বসি আছে হুয়া নিশবদ সেই বেলা তৈত্যাসী মিলিলা নাৰদ বদৰিকাশ্ৰমত বহি আছে যিজনে জ্ঞান মাৰ্গৰ চূড়ান্ত ব্ৰহ্মক সাক্ষাৎ সমাধিত দেখা পাইছিল সেইজন ব্যাসদেৱ তেওঁ পৰমানন্দ লাভ কৰিব পৰা নাছিল আৰু আমি গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন জ্ঞান মাৰ্গ তোৰ কাৰণে নহয়
ক্লেশো অধিকতরস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতির দুঃখম দেহবদ্ভিরবাপ্যতে। দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট, ক্লেশো অধিকতরস্তেষাম, অব্যক্ত, যাক আমি দেখা নেপাওঁ, কেনেকৈ চিন্তা কৰিম। গতিকে এই দুটা মাৰ্ক আমাক সাইড কৰি দিলে। কিয় দিলে ভক্তি? হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি, একো নাই। ভকতৰ সুবিধা মতে কেৱল ঈশ্বৰৰ নাম লোৱা বছ হৈ গ'ল। আপুনি লেটিনত বহিও কৃষ্ণ কৃষ্ণ কৈ থাকক, কোনে মানা কৰিছে? স্থান কাল একো নাই, আপুনি মাত্ৰ কৃষ্ণৰ নাম লওক। সেইকাৰণে ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। কাম্য কৰ্ম, কৰ্মৰ বিভিন্ন ভাগ আছে। ইয়াত 3টা বস্তু বুজি লওক। এটা হৈছে কাম্য কৰ্ম, এটা হৈছে কৰ্তব্য কৰ্ম, আৰু এটা হৈছে নিষিদ্ধ কৰ্ম। এই 3টা মাত্ৰ আজি বুজি লওক। কাম্য কৰ্ম, কাম্য কৰ্ম কোনবিলাক? যিবিলাক আমাৰ কামনাৰ পৰা উৎপন্ন হয় ইন্দ্ৰিয়ৰ প্ৰীতি সাধিবৰ কাৰণে। আপুনি শুই থাকিবলৈ মন কৰিছে, কাম্য কৰ্ম। কৰ্তব্য আছে, আপুনি কৰবালৈ যাব লাগে, নাই মন গৈছে শুই আছো, মন গ'ল মই এফালে ওলাই গ'লো, মন গ'ল মই বহি আছো, মন গ'ল টিভি চাই আছো, মন গ'ল মোবাইলটো লৈ আছো। কামনা, খালি কামনাৰ পৰা উৎপন্ন যিমানবিলাক ই শাস্ত্ৰসন্মত নহয়। কৰ্তব্য সেইবিলাক। কৰ্তব্য কৰ্ম 2 ধৰণৰ। এক হৈছে আত্মাৰ বাবে কৰা, এক হৈছে শৰীৰটোৰ বাবে কৰা। ধৰ্মক 2 ধৰণে ভাগ কৰিছে, বুজি লওক। এটা হৈছে শৰীৰৰ ধৰ্ম, সেইটো শাৰীৰিক ধৰ্ম বুলি কয়, কৰ্তব্য 2টা ভাগ। আৰু এটা হৈছে আত্মাৰ ধৰ্ম, সেইটো আধ্যাত্মিক ধৰ্ম বুলি কয়। শৰীৰৰ ধৰ্ম কোনবিলাক? শৰীৰটোৰ লগত সম্বন্ধিত ব্যক্তি বা বস্তুৰ প্ৰতি শাস্ত্ৰসন্মত যিমানখিনি কৰ্তব্য কৰণীয় কৰ্ম আছে সেইখিনিক শাৰীৰিক কৰ্ম বুলি কোৱা হৈছে, কৰ্তব্য। আত্মাৰ সদ্গতিৰ কাৰণে, আত্মাই পৰম আনন্দ লাভ কৰিবৰ কাৰণে শাস্ত্ৰসন্মত যিখিনি কৰ্ম সেইখিনিক আধ্যাত্মিক কৰ্ম বা আধ্যাত্মিক ধৰ্ম নাম দিয়া হৈছে। অৰ্জুনক কৈছে গীতাত, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম নিজে কৰ, আৰু যদি কৰ্তব্য কৰ্ম নকৰ এদিন তোক শৰীৰটোৱে লগ নিদিয়া হ'ব। আজি বৰ্তমান সমাজত, আমাৰ অসমীয়া সমাজ বিশেষকৈ বেছিভাগ আমি কৰ্ম বিমুখ হৈ গৈছো। পৰিশ্ৰম কৰিবলৈ টান পোৱা হলো বহুখিনি। আগলৈ যদি চাওঁ, পুৰণা ইয়াত যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকে স্কুল যোৱাৰ আগত, অফিচ যোৱাৰ আগত নিজৰ বাৰীত, নিজৰ পথাৰত তেওঁলোকে নিজৰ কৰ্ম কৰিছিল, পৰিশ্ৰম কৰিছিল, শাৰীৰিক পৰিশ্ৰম। কিন্তু বৰ্তমান আমাক ইজি আৰ্নিং লাগে, সহজতে সুলভতে পোৱা। পৰিশ্ৰম কৰা বাদ দিছো। শাস্ত্ৰৰ যিবিলাক বিধি, যিবিলাক নিয়ম, যিবিলাক পালন কৰিবলৈ দিছে, যিবিলাক আমাৰ কৰ্তব্য, এইখিনি আমি পালন কৰাত ব্যৰ্থ হৈছো কৰবাত। এজন মানুহৰ কাৰণে কৰ্তব্য বেলেগ বেলেগ হ'ব পাৰে। আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষক, স্কুলত আপোনাৰ কৰ্তব্য হৈছে শিক্ষা দান কৰা, কিন্তু সেইজন ব্যক্তিয়ে যেতিয়া ঘৰলৈ আহিব, তেওঁ কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, তেওঁৰ কৰ্তব্য হৈছে সন্তানক লালন পালন কৰা, তেওঁৰ পত্নীৰ কাৰণে কৰিবলগীয়া কাম কৰা শাস্ত্ৰসন্মতভাৱে। সেইটো তেওঁৰ কৰ্তব্য। তেওঁ যদি এখন সমাজৰ নাগৰিক, গতিকে সমাজৰ প্ৰতি তেওঁৰ কৰ্তব্য আছে। তেওঁ এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য আছে। শাৰীৰিক, আধ্যাত্মিক, আত্মাৰ কাৰণে কি কৰিছো আমি? এই যে অনুষ্ঠান আমি শ্ৰৱণ কীৰ্তন কৰিছো, এয়া আধ্যাত্মিক ধৰ্ম। আৰু ভগৱান কৃষ্ণ ইয়ালৈকো অৰ্জুনক গেৰাণ্টি দিছে, যদি কিবা কাৰণত আধ্যাত্মিক কৰ্ম কৰাৰ সময়ত শাৰীৰিক কৰ্মত যদি ব্যাঘাত জন্মিল আৰু তাৰ পৰা যদি তোৰ জীৱনত কিবা পাপো হয়, তই চিন্তা নকৰিবি। অহম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক। হে অৰ্জুন,
আধ্যাত্মিক ধৰ্ম কৰাৰ ক্ষেত্ৰত যদি শাৰীৰিক কৰ্মত কৰবাত ব্যাঘাত জন্মিল, তই যদি কিবা কৰিব নোৱাৰা কাৰণে তোৰ পাপ হৈ গ'ল, তই চিন্তা নকৰিবি, মই তোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰি লৈ আহিম। তাৰ মানে মানুহৰ জন্মৰ মূল উদ্দেশ্য হৈছে আধ্যাত্মিকতাত গুৰুত্ব দিছে। আৰু ইয়াত সেইকাৰণে কৈছে কাম্য কৰ্মবিলাক বাদ দে। এতিয়া আমি কাম্য কৰ্ম কিয় কৰোঁ? কাম্য কৰ্তব্য নিষিদ্ধ, শাস্ত্ৰই যিবিলাক মানা কৰিছে নিষিদ্ধ। চাওক, শাস্ত্ৰত দুটা বস্তু আছে, এটা হৈছে বিধি, এটা হৈছে নিষেধ। একদম সাধাৰণভাৱে বুজিব। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাৰ শাৰীৰিকভাৱে অসুস্থ, গাটো ভাল লগা নাই, ডাক্তৰে চালে, চেক কৰিলে, আপোনাৰ তেজ পৰীক্ষা কৰোঁতে ওলাল যে আপোনাৰ চুগাৰ বাঢ়িছে, ডায়েবেটিছে পালে। লগে লগে তেওঁ ঔষধ পাতি লিখিলে আৰু লগত ইফালে আপোনাক কিছুমান উপদেশ দিলে, সেইখিনি বিধি, এইকেইটা কৰিব, ৰাতিপুৱা খোজ কাঢ়িব, আবেলি নহ'লে খোজ কাঢ়িব, এইটো বিধি। তলত লিখিলে যে মিঠাইটো নাখাব, এইটো নিষেধ। যিটো কৰিবলৈ কৈছে সেইটো বিধি, যিটো কৰিবলৈ হাক দিছে সেইটো নিষেধ। শাস্ত্ৰত দুটাই কথা আছে, বিধি নিষেধ। কৰিবলৈ কৈছে কৰা, এইটো কৰ্তব্য, মানা কৰিছে নিষেধ। আৰু আমি কাম্য কৰ্মত বেছি গুৰুত্ব দিওঁ, কিয়? চাওক, পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই, বৈষম্যতাৰে ভৰা এইখন সংসাৰ। আমাৰ ইজনৰ লগত সিজনৰ কাৰো মিল নাই, অলপ হ'লেও পাৰ্থক্য। সেইকাৰণে আমি চিনি পাওঁ, এজন অমুক, এজন তমুক, এজন তমুক। আনকি জানি আচৰিত হ'ব যে আমাৰ এই আঙুলিৰ চাপকেইটা, এইকেইটাও কাৰো লগত কাৰো নিমিলে। সেইকাৰণে আঙুলিৰ চাপ দিবলগীয়া হয়, আধাৰ কাৰ্ড উলিয়াওঁতে বা বুঢ়া আঙুলিৰ চাপ দিবলগীয়া হয়, LTI বা RTI বুলি কয় যে বেংকত। এইখন জেগাও কাৰো লগত কাৰো নিমিলে, ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰ। কিন্তু এটা বস্তুৰ মিল আছে ইয়াত, আমাক সকলোকে আনন্দ লাগে। কীট পতংগ, জীৱ জন্তুৰ পৰা বুলি, চোৰ ডকাইতৰ পৰা বুলি, ৰজা মহাৰাজালৈকে চবকে এটা বস্তুৱে লাগে, এটা বস্তুৰ পিছতে আমি দৌৰি আছো, সেইটো হৈছে আনন্দ। আনন্দ লাগে সকলোকে, ইয়াত কোনো দ্বিমত নাই। এই আনন্দটো পাবৰ কাৰণেই আমি কাম্য কৰ্মবিলাক কৰিছোঁ। কিয়? কাৰণ আমি গম পোৱা নাই আনন্দটো আচলতে আছে ক'ত। প্ৰথম বুজক, আনন্দ কিয় লাগে, চবেই আনন্দ কিয় বিচাৰিছে? কাৰণ আমি পৰম আনন্দৰ অংশ, আমি মূললৈ যাব বিচাৰিছোঁ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আৰু ভগৱান কোন? সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, প্ৰেমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ। আনন্দই আনন্দতে ৰসো বৈশহ, ভগৱান আনন্দ স্বৰূপ। আৰু পৰম আনন্দৰ অংশ হলো আমি। গতিকে আমি আমাৰ মূললৈ যাব বিচাৰি আছো, তাৰ মানে আমাক আনন্দ লাগে। কিন্তু ডাঙৰ কথা হৈছে, এতিয়া আনন্দটো পাম ক'ত, এই বস্তুটো আমি বুজি পোৱা নাই। এই যদি তত্ত্বটো গম পাই যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰায়বিলাক মানুহৰ দৃষ্টিকোণ সলনি হৈ যাব। আমি আনন্দটো ক'ত বিচাৰি আছো? 3টা মূল তত্ত্ব আছে, ভগৱান, মায়া, জীৱ। আমি হৈছো জীৱ, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ জেগা আছে দুটা, এটা হৈছে ভগৱান আৰু এক হৈছে তেওঁৰ মায়াৰ সংসাৰ, মানে মায়া। এই দুটাৰ মাজত কোনোবা এটাত আনন্দ আছে। ক'ত পাম এতিয়া আনন্দটো? জানিবৰ কাৰণে 2টা বস্তুৰ বিষয়ে বুজিব লাগিব। আচলতে ভগৱাননো কি আৰু মায়ানো কি? মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত প্ৰভু ভগৱানে ব্ৰহ্মাক কৈ থৈছে। 4টা শ্লোকত ভাগৱত দিছিল, যি বিস্তাৰ কৰিছে 18,000লৈ। 2য় শ্লোক চতুশ্লোকী ভাগৱতৰ, ঋতেৰ্থে য়ত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে।
দ্বিতীয় স্কন্ধ ভাগৱতত অবস্তুক দেখাৱই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয় সেহি মতে মায়া আৰ কৰি ঈশ্বৰক আহাৰ বিষয় সদা দেখাৱে জীৱক অবস্তুক বস্তু কৰি দেখুৱায় আমাৰ জেছলমেৰত পোষ্টিং আছিল 95 পৰা 2001 লৈকে গৰম দিনত তাত গোটেই মৰুভূমি 52 ডিগ্ৰী সেলসিয়াছলৈকে আমি নিজে ৰেকৰ্ড কৰিছিলোঁ নোট কৰিছিলোঁ মৰুভূমিৰ বালিত যেতিয়া অতিকৈ ৰ'দ পৰিলে দূৰলৈ যেতিয়া আমি চাওঁ এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে হ্ৰদ আছে এটো আপোনালোকে ইয়াতো পাব যেতিয়া খুব ৰ'দত আলকটৰা দিয়া পকালিবিলাকত যদি চাই দূৰলৈ পানীৰ আভাস আপোনালোকে পাব যদিও পানী পানী যেন লাগে আসলতে সেয়া পানী নহয় আপুনি যিমান আগবাঢ়ি গৈ থাকিব পানীও সিমানে গৈ থাকিব অবস্তুক বস্তু কৰি দেখুৱায় গতিকে মায়াত যদি আপুনি সুখ বিচাৰি ফুৰিছে ই ক'ৰ পৰা দিব নোৱাৰে দিব তেতিয়ালে ক'ত থাকিব সুখ মায়াত যদি নাই ভগৱানত থাকিব প্ৰমাণ তৈত্তৰীয় উপনিষদ বেদত বোলে ৰসু বৈশ্য ভগৱান আনন্দ স্বৰূপ বুলি কৈছে কৃষ্ণ শব্দৰ অৰ্থ দিছে আনন্দ কৃষি ভূবাচক শব্দ ননচ নিবৃত্তিবাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় তে আপোনাক মোক যদি আনন্দ লাগে তেতিয়ালে ধন টকা পইচা এইবিলাকত বিচাৰিলে পাম নে ভগৱানৰ ওচৰ চাপিব লাগিব সেইকাৰণে 700 শ্লোকৰ গীতাৰ শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে গীতাত 700 শ্লোক আছে এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধৰ বৰ্ণনা দি আছে অৰ্জুন কৃষ্ণ অৰ্জুন সংবাদ কৈছে অৰ্জুনে 85টা শ্লোকত মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে আৰু ভগৱান কৃষ্ণই 574টা শ্লোকত গীতাৰ উপদেশ দিছে অৰ্জুনৰ সংশয় নিৰাকৰণ কৰি গৈ আছে শেষত নিজৰ সিদ্ধান্ত ভগৱান কৃষ্ণই দিছে সর্বগুহ্যতমম ভূয় শ্রেণুমে পরমম বচ ইষ্টৌসি মে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন কি ক'লে সর্বধর্মান পরিত্যাজ্য মাম একম শরণম ব্রজ অহম ত্ব সর্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গুৰুজনাই অনুবাদ কৰিছে ভাগৱতত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ সব বাদ দি মোৰ ওচৰত আহা তোমাক যিটো আনন্দ লাগে সেইটো কেৱল মই দিম আৰু তাৰ কাৰণে আমাক এখন ৰথ দিছে ভগৱান কিমান কৃপালু জীৱক কৈছে তোমালোকক এখন এখন ৰথ দিছো আত্মানাম ৰথিনাম বিদ্ধি শরীরম রথমেবাতু বুদ্ধিম তু সারথিম বিদ্ধি মন প্রগ্রহেমেবাতু ইন্দ্রিয়ানাম হয়েনাহু বিষয়ান্স্তেষু গোচরান আত্মা ইন্দ্রিয়ে মনোযুক্ত ভোক্তা ইতি অভিধীয়তে কথোপনিষদ 1:3 1:4 আত্মানাম রথিনাম বিদ্ধি এইখন ৰথ আমাৰ শৰীৰটোক এখন ৰথ বুলি কৈছে শরীরম ৰথমেবাতু ইয়াত যিজন বহি আছে ৰথী এজন আত্মা এই ৰথখনত ৰথীজন হৈছে আত্মা আৰু সাৰথী কোন বুদ্ধি গাড়ীখন কোনে চলাইছে বুদ্ধিয়ে যোনফালে নিব বিচাৰে কাৰ সহায়ত ঘোঁৰাকিটা ইন্দ্ৰিয় ঘোঁৰাকিটাক কৈছে ইন্দ্ৰিয় ঘোঁৰাৰ লেগাম কাৰ হাতত দিলে মন লেগামডাল হৈছে মন তাৰ মানে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় 10টা ইন্দ্ৰিয়ৰ পৰা কন্ট্ৰোল কৰি আছে মনটো হৈছে লেগাম মনক কন্ট্ৰোল কৰিছে বুদ্ধি হৈছে সাৰথী আৰু শৰীৰটো এখন ৰথ ইয়াত বহি আছে আত্মা ৰথী ৰূপে এতিয়া ঘোঁৰাকিটাই যোনফালে লৈ গৈছে এইফালে আত্মা গৈ আছে আৰু অৰ্জুনে কি কৰিলে এই ৰথখনৰ সাৰথী কাক বহুৱালে ভগৱান কৃষ্ণ
যদি আমিও আমাৰ বুদ্ধিত যদি কৃষ্ণক বহুৱাই ল'ব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ ৰথখনো কৃষ্ণৰ ফালে নিব। আমাক এইখন ৰথ দি ক'লে যে মোৰ ওচৰলৈ আহা, আমি উল্টা ফালে ঘূৰাই দিলোঁ। কোনফালে? মায়াৰ ফাললৈ, য'ত ধন টকা পইচা পুত্ৰ পৰিবাৰ, আৰু সেইটো কাৰণে আমি কাম্য কৰ্মবিলাক কৰি মৰিছোঁ। সেইকাৰণে প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক, কাৰণ ই তোমাক আনন্দ দিব নোৱাৰে। এইবিলাক চব খন্তেকীয়া। আপুনি অলপ সময় হয়তো আনন্দ পাব পাৰে, কিন্তু তাৰ স্থায়িত্বতা নাই। আপুনি যদি ভাবিছে মই পত্নীৰ পৰা সুখ পাইছোঁ, কিমান দিনৰ কাৰণে? আপুনি ভাবিছে মই মোৰ পুত্ৰৰ পৰা সুখ পাইছোঁ, কিমান দিনৰ কাৰণে? চিৰস্থায়ী নে এইবিলাক? নহয়, চিৰস্থায়ী নহয়। যিবিলাক বস্তুৰ নিজৰে স্থায়িত্বতা নাই, আপুনি বাকীবিলাক বাদ দিয়ক। ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত জীৱ যদি গৈছে তাৰো পুনৰাৱৰ্তন আছে। মায়াৰ অধীন সিও, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকো এৰি দিয়া নাই, বাকীবিলাক কোন? গতিকে এই দেৱ দেৱতা বাকীবিলাকে আমাক আনন্দ দিব নোৱাৰে। ভোগৰ বস্তু আপোনাক দিব পাৰিব। আপুনি ভোগৰ বস্তু যদি লাগে, কামষ্টেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়ম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। সপ্তম অধ্যায় 20 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, যাৰ জ্ঞান কামনা বাসনাৰ দ্বাৰা হৰণ কৰি লৈ গ'ল, সেইবিলাকে অন্য দেৱ দেৱতা ওচৰলৈ যায়। আমি কোৱা কথা নাই, গীতা সপ্তম অধ্যায় 20 নম্বৰ শ্লোকত লিখা আছে। আৰু লগতে এইটোও কৈ থৈছে, যিবিলাক য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তৈস্যা তৈশলা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। সপ্তম অধ্যায় 21 নম্বৰ শ্লোক। যিবিলাক মানুহৰ যোনবিলাক দেৱ দেৱতাৰ প্ৰতি মন আকৃষ্ট হয়, মই তেওঁলোকৰ মনটো আৰু বঢ়াই দিওঁ যে আৰু যা আৰু যা, সিহঁতৰ ফালে গৈ থাক সিহঁতৰ ফালে। গতিকে আনন্দ আপুনি নাপায়, ভোগৰ বস্তু পাব পাৰে। এই দেৱ দেৱতাৰ পৰা যিটো ফল পায়, স এবায় ময়া তেয়দ্য শ্ৰদ্ধা অৰ্চিতম ইচ্ছসি, তেওঁলোকে যিখিনি বস্তু দিয়ে সেয়াও আকৌ ভগৱানে দিয়ে। ভগৱানেহে তেওঁলোকৰ দ্বাৰা দিয়ায় ভোগৰ বস্তু। গতিকে যিজন বৃক্ষৰ মূল, আমি তেওঁক ধৰিলে হ'ল। ইয়াত প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। তেতিয়াহ'লে কি কৰিম? প্ৰহ্লাদে সুন্দৰ উপদেশ দিছে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। মানুহৰ জন্মৰ যদি কিবা মুখ্য যদি কাম আছে, বিষ্ণুৰ চৰণ স্মৰণত আনিবৰ কাৰণে শ্ৰৱণ কীৰ্তন মুখ্য। এইকাৰণে গুৰুজনাই শ্ৰৱণ কীৰ্তনক দিলে। প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক নৱবিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7-5-23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। ভাগৱত যদিও নৱবিধ ভক্তিৰ কথা কৈছে, গুৰুজনাই তাৰ মাজতো আকৌ দুটাক শ্ৰেষ্ঠত্ব দিছে। যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ। কিয়? শ্ৰৱণ কীৰ্তন কৰি থাকিলেই স্মৰণটোও আপোনাৰ আহি থাকিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। স্মৰণত আহিব তেতিয়া। আৰু সেইকাৰণে ইয়াত কৈছে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। কিয় বিষ্ণুৰ কথাই ক'লে? বেলেগ দেৱ দেৱতাবিলাকৰ কথা কিয় কোৱা নাই? অকল বিষ্ণুৰ কথা কিয় ক'লে? কাৰণ দেৱতা আৰু আৰাধ্য দেৱ বা ইষ্টদেৱ, তাৰ মাজত পাৰ্থক্য আছে। ভগৱান কোন, কাৰ ওচৰত আমি শৰণ ল'ম, এই বিষয়ে একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদত পিপ্পলায়নে নিমি ৰজাক বৰ সুন্দৰভাৱে বুজাই দিছে। তেওঁ কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ,
সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এহিটো পৰম তত্ত্ব জানিবা ৰাজন। আমাৰ আৰাধ্য কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু, যিজন যাতকে আৰু শ্ৰেষ্ঠ কোনো নাই। গীতাত ভগৱানে নিজ মুখে অৰ্জুনক কৈছে, হে অৰ্জুন মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক সূতাডালত গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ এধাৰী মালাৰ দৰে মোৰ লগত গাঁঠ খাই আছে। 7ম অধ্যায় 7 নম্বৰ শ্লোকত ভগৱানে নিজে কোৱা কথা, অকল কোৱা নাই, একাদশ স্কন্ধত বিশ্বৰূপ দৰ্শন কৰি দেখাই দিছে। আৰু অৰ্জুনক কৈছে, না তুম শক্যমেব না তুম শক্য, মোক তই এনেকে দেখিব নোৱাৰ। দৃষ্টুম সচৈচ্যব সচক্ষুকা দিব্যম দদামিতে চক্ষু পশ্যমে যুগমেশ্বৰম, তোক মই দিব্য দৃষ্টি দিছোঁ, তই মোক চা। একাদশ অধ্যায় 8 নম্বৰ শ্লোকত দিব্য দৃষ্টি প্ৰদান কৰিলে। দিব্যম দদামিতে চক্ষু পশ্যমে যুগমেশ্বৰম, মোক তই চা, তোক মই দিব্য দৃষ্টি প্ৰদান কৰিছোঁ। বিশ্বৰূপ দৰ্শন কৰাই দিলে। সমস্ত জগত তেওঁৰ শৰীৰত বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰত শৰণ লোৱাৰ কথা কৈছে, যিজন সমস্ত ভূতত ব্যাপ্তমান হৈ আছে। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু, যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত আছে। কোনটা মনৰ চাৰিটা অৱস্থা কি? এটা হৈছে জাগ্ৰত, বৰ্তমান যিটো, এতিয়া আমি জাগ্ৰত অৱস্থাত আছোঁ। শৰীৰ সক্ৰিয় হৈ আছে, মন সক্ৰিয়, এইটোক জাগ্ৰত অৱস্থা বুলি কয়। আমি জাগি আছোঁ। ৰাতি যেতিয়া শুই যাওঁ, কেতিয়াবা কেতিয়াবা মনটো যদিও শৰীৰটো যদিও নিষ্ক্ৰিয় হয়, মন যদি সক্ৰিয় হৈ থাকে, মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহে, বা মনটোৱে লিংগ দেহাৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, তেতিয়া আমি সপোন দেখোঁ, যাক স্বপ্ন অৱস্থা বুলি কৈছে। আপুনি শুই আছে বিচনাত, কিন্তু আপুনি দেখিছে গুৱাহাটী পালেগৈ, দিল্লী পালেগৈ, ক'ৰবাত পালেগৈ। কেনেকৈ সম্ভৱ? তৃতীয় অৱস্থা হৈছে গভীৰ নিদ্ৰা। ৰাতি কেতিয়াবা শুই আছোঁ, আপুনি পিছদিনা উঠি কয়, কালি 10টা বজাত যি পঢ়িলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মই সাৰ পাইছোঁ। আপুনি যদি গমেই নাপায়, কেনেকৈ গম পালে যে আপুনি গম নাপায়? আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? এইটোতো ডাঙৰ কথা। আপুনি 10টাত শুই গ'ল, ৰাতিপুৱা 6টাত সাৰ পালে, আপুনি কৈছে কালি ৰাতিটো মই গম নাপাওঁ। আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। তাৰ মানে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 3য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অন্তৰ্যামী ৰূপে মই পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ আছোঁ। আৰু মনৰ 4ৰ্থ অৱস্থা হৈছে সমাধি। শৰীৰ সক্ৰিয়, মনৰ চিন্তাবিলাক শূন্য কৰি এই মন আত্মা পৰমাত্মাৰ লগত একত্ৰ কৰি দিব পৰা যিটো অৱস্থা, এইটোক কৈছে সমাধি অৱস্থা। এই চাৰিওটা অৱস্থাত যিজন সাক্ষী ৰূপে থাকে, সেইজন আমাৰ আৰাধ্য। আৰু যিজনে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, এজন মানুহৰ মৃত্যু হ'লে আমি যেতিয়া গম পাওঁ ৰাতিপুৱা যে আজি অমুক বাপজনা ৰাতিপুৱাই গ'ল, আমি হাতত দাখন লৈ যাওঁ, দাহ সংস্কাৰ, আৰু গৈ পাওঁ যে ভুলকৈ খবৰ দিলে, মানুহজনটো যোৱা নাই, চোতালত শুৱাই থৈছে, ওপৰত বগা কাপোৰ এখন দি থৈছে, অথচ চবেই চাই চাই কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? এজনটো শুই আছে। চবেই চাই চাই কৈ আছে কালি বেচেৰাটোৰ লগত সন্ধিয়া কথা বতৰা পাতিছিলোঁ, আজি 4টাতে গ'ল, পুৱাই গ'ল। গ'ল কোন? একেই হাত, একেই ভৰি, একেই মুখ, একেই শৰীৰ, চব পৰি আছে, বগা কাপোৰ দি ঢাকি থৈছে। তাৰ মানে তেতিয়া তেওঁৰ চেতন শক্তিটো নাই, যি আত্মাৰূপে ইমান দিন সোমাই সচেতন কৰি ৰাখিছিল। আৰু আত্মা য'ত আছে তাত পৰমাত্মা বিৰাজমান হৈ আছে। যেনেকৈ শৰীৰটো চৈতন্য কৰিবৰ কাৰণে আত্মা আছে, তেনেকৈ য'ত আত্মা আছে তাত পৰমাত্মা আছে। লাগিলে বিষ্ঠাৰ গৰ্তত থকা কীটটোৱে নহওক কিয়, তাতো ভগৱান বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰক আমাৰ আৰাধ্য, সেইজনক সেৱা কৰিবলৈ কৈছে। অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তাম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিড়ম্বনম। 3:29-21 কপিলে মাতৃ দেৱহূতিক কৈছে, মা